হ্যালো ফ্রেন্ডস, আপুনি চাই আছে মটিভেশ্যন আছাদ। আজি আমাৰ টোটেল ডিছকাছটো কৰিম ফ'ৰস্ক্ৰীনৰ বিষয়ে। ফ'ৰস্ক্ৰীনখন কি, আমাৰ কেনেকৈ দামটো বাঢ়ি আছে, আহক ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। চাব পাৰিছে 1 FMS 1 ডাই USDT, অৰ্থাৎ এটা ফ'ৰস্ক্ৰীনৰ দাম $1 হৈ গ'ল। আৰু টোটেল ছাপ্লাই হৈছে 46,81,14,286টা কইনছ। টোটেল আমাৰ মাল্টি মাইনিঙত ৰখা হৈছে 80% মাল্টি মাইনিঙত ৰখা হৈছে ফুল ছাপ্লাইৰ পৰা। তাৰে ভিতৰত 57,27,949খন কইনছ আমাৰ অলৰেডি আজিলৈকে খতম হৈছে, ছাপ্লাই হৈ গ'ল। আৰু ইয়াত চাব পাৰিছে হোল্ডাৰ্ছ আছে 1,90,000। সোনকালে 2 লাখ হোল্ডাৰ্ছ হৈ যাব, অতি সোনকালে আমাৰ হ'বলগীয়া আছে। আৰু ইয়াত ওপৰত চাব পাৰিছে ছাপ্লাইৰ পাৰ্চেণ্টেজটো 76.42%। গতিকে আমাৰ আজিয়ে প্ৰাইচখন বাঢ়িব 76.60 হৈ গ'লে আমাৰ ফ'ৰস্ক্ৰীনৰ প্ৰাইচটো বাঢ়ি যাব। আৰু ফ'ৰস্ক্ৰীন বৰ্তমান আমাৰ $100 পাই আছোঁ। 55টা ফ'ৰস্ক্ৰীন 50খন ফ'ৰস্ক্ৰীন আমাৰ প্ৰতি সপ্তাহতে ফ'ৰস্ক্ৰীনৰ দামটো বাঢ়ি আছে। আৰু এতিয়া আৰু সপ্তাহ নালাগে, 5 দিন 6 দিন পিছে আমাৰ ফ'ৰস্ক্ৰীনৰ দামটো বাঢ়ি থাকিব। গতিকে আমাৰ ফ'ৰস্ক্ৰীন একেবাৰে কমি আহিছে। আৰু এনেকুৱা এটা কণ্ডিশ্যনত আহি যাব ফ'ৰস্ক্ৰীনৰ দাম ডেইলি 3বাৰ 4বাৰকৈ বাঢ়িব। তেতিয়া আমাৰ এটা ফ'ৰস্ক্ৰীনৰ দাম 10,000 20,000 30,000 টকালৈ গুচি যাব। গতিকে আশা কৰিম আপোনালোকেও ফ'ৰস্ক্ৰীন কিনি টকা উপাৰ্জন কৰিব। আৰু ফ'ৰস্ক্ৰীন কিনিবলৈ আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি আপোনাক সম্পূৰ্ণ সহযোগিতা কৰিম নিজৰ বিজনেছৰ হোল্ডাৰ্ছ বুলি। গতিকে আজি এইখিনিয়ে, নেক্সট ভিডিঅ'ত লগ হ'ম। থেংক ইউ।